জুবিনেৰে মিলিল আৰক্ষীৰেহে নিমিলিল। আৰক্ষীৰ পোছাকত জুবিনক সাৱটি হেৰুৱালে চাকৰি। মহিলা গৃহৰক্ষী জোৱান মিলিপ্ৰভা চুতীয়াক নিলম্বন। চাবুৱাত অনুষ্ঠিত হৈ যোৱা জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ এই দৃশ্য আপুনি নিশ্চয় দেখিছে। আৰক্ষীৰ পোছাকত এই মহিলাগৰাকীয়ে জুবিন গাৰ্গক সেৱা কৰি ধৰিছিল সাৱটি। প্ৰিয় শিল্পীগৰাকীক ওচৰত পাই খাইছিল চুমাও। মহিলাগৰাকীৰ নাম মিলিপ্ৰভা চুতীয়া। চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান মিলি। চাবুৱাৰ যুৱ ঐক্যমঞ্চৰ বসন্ত উৎসৱত জুবিন গাৰ্গক পাই আপোন পাহৰা হৈ খাকী পোছাক পৰিধান কৰিয়েই মিলিপ্ৰভা চুতীয়াই কৰিছিল এই আদৰ সাদৰ। ৰাইজৰ সন্মুখত পৰিচয় কৰাই দি মিলিৰ বাবেও জুবিন গাৰ্গে জুৰিছিল গান। কিন্তু চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান মিলিপ্ৰভা চুতীয়াৰ এই ব্যৱহাৰত ক্ষুণ্ণ হয় অসম আৰক্ষী। খাকী পোছাক পৰিধান কৰি মঞ্চত কৰা এই ব্যৱহাৰৰ বাবে মিলিপ্ৰভা চুতীয়াক কৰা হয় নিলম্বন। এই সমগ্ৰ ঘটনাৰ পাছত বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চাবুৱাৰ যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱ আয়োজক সমিতিয়ে। সেইদিনা বিহুত যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়াই তাত গীত পৰিৱেশন কৰি আছিলে, সেই সময়তে এগৰাকী আৰক্ষী বিষয়াই তেখেতৰ ওচৰলৈ গৈ পিনি তেখেতক সাৱটি ধৰিছিল। আচলতে জুবিন গাৰ্গ হৈছে এনেকুৱা এজন শিল্পী যোনে হলেও ওচৰৰ পৰা পালে তেনেকুৱা এটা সকলোৰে মনত আহে। আৰু বিগত সময়ত আমি যেতিয়া ইয়াৰ পাছত আমি যেতিয়া গম পাইছিলো তেখেতৰ চাকৰি নিলম্বন কৰা হৈছিলে, সেই সময়ত আমি পিছত খা খবৰ লৈ গম পাইছিলো যে তেখেতৰ যিটো যি ডিউটি আছিলে সেই ডিউটি তেখেতৰ সেই ষ্টেজত নাছিল। জুবিন গাৰ্গৰ প্ৰতি এনে আচৰণ স্বাভাৱিক বুলি উল্লেখ কৰি আয়োজক সমিতিৰ আৰক্ষীলৈ আহ্বান। নিলম্বিত মিলিপ্ৰভা চুতীয়াক উভতাই দিব লাগে চাকৰি। বিহুখন যেতিয়া আয়োজন কৰিছিল, আয়োজন কৰাৰ আগত যেতিয়া প্ৰশাসনৰ লগত আমি আলোচনা কৰিছিলো, প্ৰশাসনে আমাক তেতিয়াই দুটা কথা কৈছিলে যে কি তোমালোকে যেতিয়া জুবিন গাৰ্গে গীত পৰিৱেশন কৰিবলৈ উঠিব সেই সময়ৰ পৰা তোমালোকৰ কমিটিৰ বিষয়ববীয়াসকল সেই ষ্টেজত থাকিব নালাগে, য'ত আমাৰ আৰক্ষী বিষয়াসকল থাকিব। আৰু পিছৰ পৰ্যায়ত যেতিয়া আমি আলোচনা কৰিছিলো আৰক্ষী বিভাগৰ লগত, তেতিয়া তেওঁলোকে কৈছিলে যি সময়ত আমি তোমালোকক আঁতৰি থাকিবলৈ কৈছিলো আৰু সেই সময়ত যদি আমাৰে কোনোবা এগৰাকী কনিষ্টবলে গৈ বা গৃহৰক্ষীয়ে গৈ পিনি তাত যদি তেনেধৰণৰ কৰে তাত আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি তেওঁলোকে আমাক জনাইছে। কিন্তু আমি এটা অনুৰোধ জনাব বিচাৰিছো চাবুৱা যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱ 2024 তৰফৰ পৰা যিগৰাকী আৰক্ষী গৃহৰক্ষী বিভাগৰ যিগৰাকী মিলি তেখেতক বা পৰাপক্ষত পাৰিলে তেওঁলোকৰ চাকৰিটো এবাৰ ঘূৰাই দিব বুলি আমি আৰক্ষী বিভাগক অনুৰোধ জনাইছো। কিন্তু এইখিনিতে আহিছে আন এক নতুন টুইষ্ট। মহিলা আৰক্ষী বিষয়াগৰাকী কিয় গৈছিল মঞ্চলৈ, সকলো স্পষ্ট এই নতুন ভিডিঅ'টোত। জুবিন গাৰ্গে নিজেই হাত বাউলি মঞ্চলৈ মাতিছিল আৰক্ষীগৰাকীক। ইয়াকে কেন্দ্ৰ কৰি নিলম্বিত মহিলা আৰক্ষীগৰাকীৰ সমৰ্থনত মত প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীয়েও। আমি নিজে দেখিছো যে জুবিন গাৰ্গে আৰক্ষী জোৱানগৰাকীক মঞ্চলৈ নিজে মাতিছিলে, হাত বাউল দি মাতিছে। আৰু এতিয়া যিহেতু অসম চৰকাৰে তেওঁক আলিংগন কৰাৰ বাবেই কৰ্মৰ পৰা অব্যাহতি দিছে, নিলম্বন কৰিছে, আমি এই কথাটোত অকণমান মৰ্মাহত হৈছো যে আৰক্ষী জোৱানগৰাকী এটা পৰিয়াল আছে। চৰকাৰে এই ব্যৱস্থাটোৰ জৰিয়তে তেখেতৰ পৰিয়ালটিৰ পেটত একচুৱেলি প্ৰকৃততে লাথ মৰাহে হৈছে। বিহুৰ মঞ্চত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত আৰক্ষীৰ পোছাক পৰিধান কৰি এনে সংযমহীন আচৰণ কৰা কাৰ্যক সহজভাৱে লোৱা নাই অসম আৰক্ষীয়ে। কিন্তু আয়োজক সমিতিৰ অনুৰোধ মৰ্মে নিলম্বিত মিলিপ্ৰভা চুতীয়াক চাকৰি উভতাই দিব নে নিদিয়ে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
অৱশ্যে এই মুহূৰ্তলৈ মিলিৰ নিলম্বন সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই জুবিন গাৰ্গেও। চাবুৱাৰ পৰা লক্ষ্মীনাথ শইকীয়াৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।